এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ লাখ লাখ কৰ্মচাৰীৰ বাবে জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও জৰুৰী নিৰ্দেশনা আহিছে। নিৰ্দেশনা অমান্য কৰিলে দৰমহা পৰ্যন্ত কৰ্তন হ'ব। কৰ্মচাৰীসকলৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনা বিচাৰিছো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এবাৰ ২৬ মাৰ্চত বন্ধ ঘোষণা কৰিছে চিৰাং জিলাত। ইতিমধ্যে কামৰূপ মহানগৰ জিলাতো বন্ধ ঘোষণা কৰিছে আৰু ইয়াৰ পিছতে ২৬ মাৰ্চত চিৰাঙতো স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। দৌল উৎসৱ উপলক্ষে এই বন্ধ ঘোষণা কৰা হৈছে। এই সময়ছোৱাত বন্ধ থাকিব সকলো চৰকাৰী কাৰ্যালয় আৰু ইয়াৰ পূৰ্বে গুৱাহাটী মহানগৰ জিলাতো বন্ধ ঘোষণা কৰা হৈছিলে। আৰু অসম চৰকাৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছে যে যিসমূহ জিলাত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব এই জিলাসমূহত স্থানীয় বন্ধ ঘোষণা কৰিব নোৱাৰিব। দৌল উৎসৱ উপলক্ষে ২৬ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিব নোৱাৰিব যিসমূহ জিলাত প্ৰথম পৰ্যায়ত লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইপিনে শিক্ষক কৰ্মচাৰীসকলৰ বাবে আহিছে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা। এইবাৰ যিসকলে শিক্ষা সেতু এপত এতিয়াৰ পৰা নিজৰ উপস্থিতিৰ তথ্য নিদিব তেওঁলোকৰ দৰমহা কৰ্তন হ'ব। এই নিৰ্দেশনা আহিছে অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা ব্লক মিছন কোঅৰ্ডিনেটৰসকললৈ। যিসকল শিক্ষকে নিজৰ উপস্থিতিৰ তথ্য শিক্ষা সেতুত নিদিব তেওঁলোকৰ দৰমহা কৰ্তন হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।